এই তিনিচুকীয়া জিলা সমিতিৰ নিৰ্দেশ মৰ্মে সমগ্ৰ তিনিচুকীয়া প্ৰতিখন আঞ্চলিক সমিতিৰ লগতে আজি আমি ডিগবৈটো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বৰ্তমানে চলি থকা মূল্যবৃদ্ধি ব্যাপক মূল্যবৃদ্ধিৰ প্ৰতিবাদত আমি আজি এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আপোনালোকে গম পাইছে যে প্ৰতিদিনে তেলৰ দাম এই 10 দিনৰ ভিতৰত 4বাৰকৈ তেলৰ দাম বৃদ্ধি পাইছে। এই তেলৰ দাম বৃদ্ধি পোৱাৰ পাছত যি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বা ধৰি অন্যান্য যিবিলাক বস্তু আছে প্ৰতিটো বস্তুৱে আজি অতি দ্ৰুতগতিত মানে দাম বৃদ্ধি পাবলৈ ধৰিছে। গতিকে আমি এই মূল্যবৃদ্ধি অতি সোনকালে দাম কমাবৰ কাৰণে আমি কাৰ্যসূচী আজি ৰূপায়ণ কৰিছোঁ। আপোনালোকে গম পাইছে যে আমাৰ ইয়াত নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্ত লোকসকল যিসকল মানে দৈনন্দিন কাম কাজ কৰি চলি আছে তেওঁলোকৰ আজি মানে চলিবলৈ দেৰি হৈছে। তেওঁলোকৰ বাজেটৰ মানে চব খেলি মেলি হৈ গৈছে। গতিকে এইবিলাক চিন্তা চৰ্চা কৰিবলৈ কাৰণে আমি চৰকাৰক আজি দাবী জনাইছোঁ আৰু অতি সোনকালে এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি দাবী জনাইছোঁ যে মূল্যবৃদ্ধিটো অলপ নিয়ন্ত্ৰণ কৰিব লাগে। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তিনিচুকীয়া জিলা সমিতিৰ নিৰ্দেশ মৰ্মে আজি এটা কাৰ্যসূচী আমি ডিগবৈ আঞ্চলিক সমিতিয়ে ৰূপায়ণ কৰিছোঁ। আজিৰ কাৰ্যসূচীটোৰ লক্ষ্য উদ্দেশ্য এইটোৱে যে আজি অসম চৰকাৰৰ নেতৃত্বত যি মূল্যবৃদ্ধি হুৰাহুৰে বাঢ়িছে সেয়ে দুখীয়া জনসাধাৰণ ৰাইজক একেবাৰে কঁকাল ভাঙি দিছে। প্ৰত্যেকটো বস্তুত মূল্যবৃদ্ধি হোৱাৰ কাৰণে ৰাইজৰ হাৰাশাস্তি হোৱাৰ লগতে আমাৰ যথেষ্ট অসুবিধা হৈছে। এই মূল্যবৃদ্ধি যিহেতু দৈনন্দিন জীৱনত আজি কৰ্ম জীৱিকা নোহোৱা মানুহৰ মূল্যবৃদ্ধিয়ে কোঙা কৰিছে। মানুহৰ মানে বাজেটৰ বাহিৰত মানুহে চলিবলৈ বহুতো অসুবিধা হৈছে। সেয়ে আমি অসম জাতীয়তাবাদীয়ে এই মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত কাৰ্যসূচী লৈছোঁ আৰু ভাৰত চৰকাৰ তথা অসম চৰকাৰক আমি তীব্ৰ ভাষাৰে গৰিহণা কৰিছোঁ। অতি সোনকালে বস্তুৰ মূল্যবৃদ্ধি কমাব লাগে, মূল্য কমাব লাগে, অন্যথা মানে ৰাইজৰ বহুতো হাৰাশাস্তি হৈছে। যিহেতু নিবনুৱা কৰ্ম সংস্থাপন এতিয়া নোহোৱা হৈছে। কৰ্ম সংস্থাপনৰ লগত যিয়ে দৈনন্দিন জীৱনত যি পেট্ৰল ডিজেলৰ পৰা লৈ জীৱনদায়িনী ঔষধৰ লগতে আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাৰ লগতে আমি প্ৰত্যক্ষদৰ্শী হৈছোঁ আৰু এই মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰীৰ লগতে গৃহ বিভাগক আমি অনুৰোধ কৰিছোঁ আৰু ইয়াৰ জৰিয়তে আমি চৰকাৰক এটাই অনুৰোধ কৰিব বিচাৰিছোঁ, মূল্যবৃদ্ধি ৰোধ কৰক, অন্যথা আমি এনেকুৱা কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম।